নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। মোৰ আন এটি ভিডিঅ'লৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আজি এই ভিডিঅ'টোৰ জৰিয়তে মই গঠনৰ ওপৰত ভিত্তি কৰি বাইকৰ 4টা প্ৰকাৰৰ ওপৰত আলোচনা আগবঢ়াম আৰু তোমালোকে যদি এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱা, বাইকৰ গঠনৰ ওপৰত ভিত্তি কৰি 4টা প্ৰকাৰেই নহয়, তোমালোকে বিভিন্ন কনচেপ্ট বুজিব পাৰিবা আৰু তোমালোকৰ কনচেপ্টবোৰ ক্লিয়াৰ হৈ যাবগৈ। গতিকে আশা কৰিছোঁ তোমালোকে অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাবা। এতিয়া গঠনৰ ওপৰত ভিত্তি কৰি আমি 4 প্ৰকাৰৰ বাক্য পাওঁ। প্ৰথমটো হৈছে চিম্পল চেণ্টেন্স, কম্পাউণ্ড চেণ্টেন্স, কমপ্লেক্স চেণ্টেন্স আৰু কম্পাউণ্ড কমপ্লেক্স চেণ্টেন্স। ইয়াৰ আগতে তোমালোকে ফ্ৰেজ আৰু ক্ল'জ আৰু কনজাংচনৰ ওপৰত ভালদৰে জ্ঞান থাকিব লাগিব। তো প্ৰথমতে আমি বেচিক লেভেলৰ পৰা আৰম্ভ কৰোঁ। তো প্ৰথমতে আমি শিকি লওঁ যে ফ্ৰেজ মানে কি। ফ্ৰেজ হৈছে দুটা বা তাতোতকৈ অধিক শব্দৰ এটা গোট য'ত ছাবজেক্ট আৰু ফিনিট ভাৰ্ব নাথাকিব, আৰু এই ফ্ৰেজে কোনো সম্পূৰ্ণ অৰ্থৰ প্ৰকাশ নকৰিব। উদাহৰণস্বৰূপে ইন দ্য গাৰ্ডেন, অন দ্য টেবল। এই ফ্ৰেজবোৰৰ জৰিয়তে কোনো ধৰণৰ স্পষ্ট অৰ্থ প্ৰকাশ হোৱা নাই। ইয়াত কোনো ধৰণৰ ছাবজেক্ট বা ফিনিট ভাৰ্ব নাই। ছেকেণ্ডটো হৈছে ক্ল'জ। ক্ল'জ হৈছে শব্দৰ এনে এটা সমষ্টি বা গোট য'ত ছাবজেক্ট আৰু এটা ফিনিট ভাৰ্ব থাকিব, আৰু ক্ল'জে এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব, যাক আমি এটা সম্পূৰ্ণ বাক্য বুলিও ক'ব পাৰোঁ। উদাহৰণস্বৰূপে চি ইজ ৰিডিং। ইয়াত চি ইজ ৰিডিং বুলি ক'লে চিটো হৈছে ছাবজেক্ট আৰু ৰিডিংটো হৈছে বা ৰিডটো হৈছে ভাৰ্ব। গতিকে ইয়াত এটা ছাবজেক্ট আৰু ফিনিট ভাৰ্ব থকাৰ কাৰণে আমি ইয়াক কি ক'ব লাগিব? ক্ল'জ বুলি ক'ব লাগিব। এতিয়া আকৌ ক্ল'জক আমি 2 প্ৰকাৰে ভাগ কৰিব পাৰোঁ। ক্ল'জ মানে হৈছে ক্ল'জৰ 2 প্ৰকাৰ হৈছে, প্ৰথমটো হৈছে ইণ্ডিপেণ্ডেণ্ট ক্ল'জ, য'ত অকলে এটা সম্পূৰ্ণ বাক্য প্ৰকাশিত হয়। দ্বিতীয়টো হৈছে ডিপেণ্ডেণ্ট ক্ল'জ, য'ত সম্পূৰ্ণ অৰ্থ বাক্যটোত প্ৰকাশ নাপায়। গতিকে তোমালোকে ইণ্ডিপেণ্ডেণ্ট ক্ল'জ আৰু ডিপেণ্ডেণ্ট ক্ল'জ কি হয় সেইটো বুজি ল'বা। ইতিমধ্যে তোমালোকক মই এটা শব্দ ইয়াত কৈছিলোঁ, সেইটো হৈছে ফিনিট ভাৰ্ব আৰু নন ফিনিট ভাৰ্ব। গতিকে ফিনিট ভাৰ্ব আৰু নন ফিনিট ভাৰ্ব এটা ভাৰ্বৰ ইম্পৰ্টেণ্ট প্ৰকাৰ হয়। তো তোমালোকে ফিনিট আৰু নন ফিনিটো বুজি লোৱা। ফিনিট ভাৰ্ব মানে কি, নন ফিনিট ভাৰ্ব মানে কি। উদাহৰণ এটা লোৱা। প্ৰথমটো হৈছে হি প্লেইজ ক্ৰিকেট। তো ইয়াত প্লেইজটো হৈছে ফিনিট ভাৰ্ব। ছেকেণ্ড উদাহৰণটো লক্ষ্য কৰা, হি লাইকছ টু ৰিড বুক। তো ইয়াত লাইকছটো হৈছে ফিনিট ভাৰ্ব, কিন্তু টুৰ পিছত ৰিড যিটো ভাৰ্ব আছে সেই ভাৰ্বটো হৈছে নন ফিনিট ভাৰ্ব। এতিয়া আমি কনজাংচন বা কনজাংচনৰ প্ৰকাৰৰ ওপৰত আলোচনা কৰি লওঁ। কনজাংচন হৈছে এনে এটা শব্দ যিয়ে শব্দৰ গোট যেনে ফ্ৰেজ বা ক্ল'জক কি কৰিব? একলগ কৰিব বা সংযোগ কৰিব। কনজাংচনক আকৌ 3 প্ৰকাৰে ভাগ কৰা হয়। প্ৰথমটো হৈছে কোঅৰ্ডিনেটিং কনজাংচন, আৰু কোঅৰ্ডিনেটিং কনজাংচনৰ উদাহৰণবোৰ মনত থবৰ কাৰণে এটা ট্ৰিক্স আছে, আৰু সেই ট্ৰিক্সটো হৈছে ফান ভইচ। অৰ্থাৎ ক'ব লাগিব কোঅৰ্ডিনেটিং কনজাংচন মুঠতে 7 প্ৰকাৰৰ আছে, য'ত এফ মানে হৈছে ফৰ, এ মানে হৈছে এণ্ড, এন মানে হৈছে ন'ৰ, বি মানে বাট, অ' মানে অৰ, ৱাই মানে য়েট, এছ মানে চ'। এই ফ্ৰেজবোৰ মনত থবা। এই কোঅৰ্ডিনেটিং কনজাংচনে ইণ্ডিপেণ্ডেণ্ট ক্ল'জক একলগ কৰে। উদাহৰণস্বৰূপে ৰিয়া এণ্ড ৰহন আৰ ফ্ৰেণ্ডছ। গতিকে ইয়াত এন শব্দটোৱে কি বুজাইছে? এটা কোঅৰ্ডিনেটিং কনজাংচন ইউজ কৰা বুজাইছে। নেক্সট ছেকেণ্ড উদাহৰণটো হৈছে ছাবঅৰ্ডিনেটিং কনজাংচন। ছাবঅৰ্ডিনেটিং কনজাংচনৰ ক্ষেত্ৰত এটা ইণ্ডিপেণ্ডেণ্ট ক্ল'জ আৰু ডিপেণ্ডেণ্ট ক্ল'জক যেতিয়া সংযোগ কৰিব তেতিয়া আমি ক'ম তাক এটা ছাবঅৰ্ডিনেটিং কনজাংচন। এতিয়া ছাবঅৰ্ডিনেটিং কনজাংচনৰ বিভিন্ন ধৰণৰ উদাহৰণ আছে। ফৰ এক্সাম্পল বিকজ, অলদো, চিন্স, ইফ, ৱেন, হোৱাইল, বিফ'ৰ, আফটাৰ, আনটিল, আনলেছ, ডু, এজ, ৱেনএভাৰ, হুৱেৰএভাৰ। এই গোটেইবোৰ হৈছে ছাবঅৰ্ডিনেটিং কনজাংচন। আৰু মনত থবা, ছাবঅৰ্ডিনেটিং কনজাংচনে এটা ডিপেণ্ডেণ্ট ক্ল'জক এটা ইণ্ডিপেণ্ডেণ্ট ক্ল'জৰে যোগ কৰিব লাগে। এটা উদাহৰণ ল'লে তোমালোকে গম পাবা। আই ষ্টেইড এট হোম। আই ষ্টেইড এট হোমটো হৈছে ইণ্ডিপেণ্ডেণ্ট ক্ল'জ, য'ত এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ পালে। বিকজ ইট ৱাজ ৰেইনিং, বিকজটো হৈছে ছাবঅৰ্ডিনেটিং কনজাংচন আৰু ইট ৱাজ ৰেইনিংটো হৈছে ডিপেণ্ডেণ্ট ক্ল'জ। কনজাংচনৰ 3 নম্বৰ প্ৰকাৰটো হ'ল কোৰিলেটিভ কনজাংচন। কোৰিলেটিভ কনজাংচন সদায় জুৰীয়াকৈ ব্যৱহাৰ হয়।
উদাহৰণস্বৰূপে আইডাৰ অৰ, নাইডাৰ নৰ, বোথ এণ্ড, নট অনলি বাট অলছো, ৱেডাৰ অৰ, এইবোৰ হৈছে কোৰিলেটিভ কনজাংচন। কেতিয়াবা কি হয়, কোৰিলেটিভ আৰু কোঅৰ্ডিনেটিং কনজাংচনত খেলি মেলি লাগি যায়গৈ। কোঅৰ্ডিনেটিং কনজাংচনত কেৱল বাট থাকিব বা কেৱল এন থাকিব, কিন্তু ইয়াত কি থাকিব, কোৰিলেটিভ কনজাংচনত আইডাৰ আৰু অৰ শব্দটো থাকিব। অৰ থাকিলেই যে তোমালোকে এইটো কোৰিলেটিভ কনজাংচন বুলি ক'বা তেনে কথা হ'ব নোৱাৰে। তোমালোকে চাবা যে আগত কেনেবাকৈ আইডাৰ আছে নেকি। উদাহৰণ এটা লোৱা, ইয়াত লিখা আছে আইডাৰ ৰাহুল অৰ ৰোহন উইল উইন। গতিকে ইয়াত অৰ আছে বুলি তোমালোকে কোঅৰ্ডিনেটিং কনজাংচন ইউজ কৰিছে বুলি ভাবি নল'বা, কাৰণ তাৰ আগত কি দিয়া আছে, আইডাৰ দিয়া আছে। সেইকাৰণে ইয়াত কি ব্যৱহাৰ কৰা হৈছে, কোৰিলেটিভ কনজাংচন ব্যৱহাৰ কৰা হৈছে। এইবাৰ আমি আহোঁ গঠনৰ ওপৰত ভিত্তি কৰি বাক্যৰ প্ৰকাৰসমূহ। প্ৰথমটো হৈছে চিম্পল চেণ্টেন্স, যাক আমি অসমীয়াত সৰল বাক্য বুলি কওঁ। এতিয়া মনত থবা, চিম্পল চেণ্টেন্সৰ ক্ষেত্ৰত কেৱল মাত্ৰ এটা ইণ্ডিপেণ্ডেণ্ট ক্লজ থাকে। এতিয়া ইণ্ডিপেণ্ডেণ্ট ক্লজ মানে কি তোমালোকক বেলেগকৈ আৰু বুজাব প্ৰয়োজন নাই। তোমালোকে যদি ভিডিঅ'টো ভালদৰে চাই আহিছা তোমালোকে নিশ্চয় গম পালা যে ইণ্ডিপেণ্ডেণ্ট ক্লজ মানে কি। তো এটা উদাহৰণ চোৱা, চি ৰিডছ এ বুক। তো ইয়াত চি ৰিডছ এ বুকটো হৈছে এটা ইণ্ডিপেণ্ডেণ্ট ক্লজ, আৰু সেইকাৰণে ইয়াক কি বুলি কোৱা হ'ব, এটা চিম্পল চেণ্টেন্স, য'ত কি থাকিব, এটা ছাবজেক্ট আছে আৰু এটা কি আছে, ফিনিট ভাৰ্ব আছে। গতিকে এইটো কোৱা হ'ব চিম্পল চেণ্টেন্স। নেক্সট আহিলে 2 নম্বৰটো কম্পাউণ্ড চেণ্টেন্স। কম্পাউণ্ড মানে হৈছে যৌগিক বাক্য। যৌগিক বাক্যৰ ক্ষেত্ৰত দুটা বা তাতোতকৈ অধিক ইণ্ডিপেণ্ডেণ্ট ক্লজ থাকিব, আৰু এই দুয়োটা বা তাতোতকৈ অধিক ইণ্ডিপেণ্ডেণ্ট ক্লজবোৰক কোঅৰ্ডিনেটিং কনজাংচনেৰে কি কৰিব, সংযোগ কৰিব। গতিকে এতিয়া তোমালোকে নিশ্চয় বুজি পাইছা। এতিয়া উদাহৰণ এটা লোৱা, আই ৱাজ টায়াৰ্ড। আই ৱাজ টায়াৰ্ডটো হৈছে এটা ইণ্ডিপেণ্ডেণ্ট ক্লজ। আই ফিনিছ মাই হোমৱৰ্ক, এইটো হৈছে এটা ইণ্ডিপেণ্ডেণ্ট ক্লজ। এতিয়া তোমালোকে ইতিমধ্যে গম পাইছিলা যে কোঅৰ্ডিনেটিং কনজাংচন কেইটা আছে, কেৱল 7টা আছে। এন, বাট, অৰ, চ', য়েট, ফৰ, নৰ, এইবোৰ হৈছে ইণ্ডিপেণ্ডেণ্ট ক্লজ, এইবোৰ হৈছে কোঅৰ্ডিনেটিং কনজাংচন। এতিয়া তোমালোকে এই দুয়োটা ইণ্ডিপেণ্ডেণ্ট ক্লজক একলগ কৰিব লাগিব, আৰু একলগ কৰিবৰ কাৰণে তোমালোকে কোঅৰ্ডিনেটিং কনজাংচনৰ সহায় ল'ব লাগিব। এতিয়া উদাহৰণটো চোৱা, কম্পাউণ্ড চেণ্টেন্সক আমি এই দুটা চেণ্টেন্সক কেনেকৈ লগাম। আই ৱাজ টায়াৰ্ড, কমা, বাট আই ফিনিছ মাই হোমৱৰ্ক। ইয়াত বাটটোৱে কি কৰিছে, দুটা ইণ্ডিপেণ্ডেণ্ট ক্লজক একলগ কৰি দিলে, আৰু ইয়াকে কোৱা হ'ব কম্পাউণ্ড চেণ্টেন্স। তাৰপিছত আহিলে কমপ্লেক্স চেণ্টেন্স, যাক অসমীয়াত কোৱা হয় জটিল বাক্য। জটিল বাক্যৰ ক্ষেত্ৰত কি হ'ব, এটা ইণ্ডিপেণ্ডেণ্ট ক্লজ থাকিব, এটা বা তাতোতকৈ অধিক ডিপেণ্ডেণ্ট ক্লজ থাকিব, আৰু এই ইণ্ডিপেণ্ডেণ্ট ক্লজ আৰু ডিপেণ্ডেণ্ট ক্লজক এটা ছাবঅৰ্ডিনেটিং কনজাংচনেৰে কি কৰিব, একলগ কৰিব। গতিকে ছাবঅৰ্ডিনেটিং কনজাংচন ইতিমধ্যে তোমালোকে বুজি পালা কোনবোৰ ছাবঅৰ্ডিনেটিং কনজাংচন হয়। এতিয়া চোৱা, কমপ্লেক্স চেণ্টেন্সৰ এটা ষ্ট্ৰাকচাৰ মন কৰা। প্ৰথমতে এটা ইণ্ডিপেণ্ডেণ্ট ক্লজ থাকিব, তাৰপিছত থাকিব ছাবঅৰ্ডিনেটিং কনজাংচন, আৰু তাৰপিছত থাকিব এটা ডিপেণ্ডেণ্ট ক্লজ। উদাহৰণস্বৰূপে, চি ষ্টেইড এট হোম, এইটো হৈছে ইণ্ডিপেণ্ডেণ্ট ক্লজ। বিকজ চি ৱাজ ইল, বিকজটো হৈছে ছাবঅৰ্ডিনেটিং কনজাংচন, আৰু চি ৱাজ ইলটো হৈছে ডিপেণ্ডেণ্ট ক্লজ। এতিয়া যদি কেনেবাকৈ আমি ডিপেণ্ডেণ্ট ক্লজটোক আগত লিখোঁ, তেতিয়া আমি বাক্যটোৰ ডিপেণ্ডেণ্ট ক্লজটো শেষ হোৱাৰ পিছত এটা কমা দিব লাগিব। উদাহৰণস্বৰূপে, অলদো হি ৱাজ টায়াৰ্ড, কমা, হি কমপ্লিটেড হিজ ৱৰ্ক। গতিকে ইয়াত অলদো আছে, কাৰণ আমি বুজি পালোঁ অলদো হি ৱাজ টায়াৰ্ডটো হৈছে ডিপেণ্ডেণ্ট ক্লজ, আৰু হি কমপ্লিটেড হিজ ৱৰ্কটো হৈছে ইণ্ডিপেণ্ডেণ্ট ক্লজ। চ' এয়া হৈছিলে কমপ্লেক্স চেণ্টেন্স। ইয়াৰ পাছত 4 নম্বৰটো আহিলে কম্পাউণ্ড কমপ্লেক্স চেণ্টেন্স। কম্পাউণ্ড চেণ্টেন্স মানে তোমালোকে গম পাইছা, দুটা বা তাতোতকৈ অধিক ইণ্ডিপেণ্ডেণ্ট ক্লজ থাকিব লাগিব, আৰু কমেও এটা ডিপেণ্ডেণ্ট ক্লজ যদি সেই ইণ্ডিপেণ্ডেণ্ট ক্লজবোৰৰ লগত থাকে, তেতিয়া তাক আমি কম্পাউণ্ড কমপ্লেক্স চেণ্টেন্স বুলি ক'ম। এটা উদাহৰণ লোৱা, অলদো ইট ৱাজ ৰেইনিং। এতিয়া অলদো ইট ৱাজ ৰেইনিং, তোমালোকে কোৱাচোন, তোমালোকে ভাবিছা চাগে এইটো এটা কি হয়, ডিপেণ্ডেণ্ট ক্লজ হয়। I went to school, independent clause, and এটা হৈছে coordinating conjunction. My brother stayed at home, এইটো হৈছে independent clause. গতিকে তাৰ পিছৰখিনি হ'ল independent clause, আৰু একেবাৰে প্ৰথমতে দিয়া আছিলে dependent clause. গতিকে ইয়াকে কোৱা হ'ব কি,
কম্পাউণ্ড কমপ্লেক্স চেণ্টেন্স। এতিয়া তোমালোকক তলত হোমৱৰ্ক দিয়া আছে, এই হোমৱৰ্কখিনি তোমালোকে মোক কমেণ্ট বক্সত এনচাৰ দি দিব লাগিব, বা তোমালোকে কমেণ্ট বক্সত এনচাৰখিনি দিবও পাৰা, আৰু তোমালোকে চেক কৰিব পাৰা তোমালোকৰ প্ৰগ্ৰেছ কিমান হ'ল। যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰি দিবা। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে অশেষ ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং।